Hello everyone, welcome to my YouTube channel Affairs Hub. নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ YouTube channel Affairs Hubলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ B.Ed এন্ট্ৰেন্স টেষ্টৰ কেইটামান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন লৈ আহিছো। আজিৰ যিকেইটা প্ৰশ্ন সেইকেইটা মূলতঃ 2024 বৰ্ষৰ B.Edৰ এন্ট্ৰেন্সত আহিছিল। গতিকে পলম নকৰি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো প্ৰথম কুৱেশ্যন হেতু হৈছে which article of the Indian Constitution deals with the right to education অৰ্থাৎ ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকল right to education অৰ্থাৎ শিক্ষাৰ অধিকাৰৰ লগত জড়িত। ইয়াত অপচনসমূহ হৈছে A 21 আৰ্টিকল 21, B আৰ্টিকল 21A, C আৰ্টিকল 24 আৰু D 31A। ইয়াত হৈছে অপচন B টো হৈছে ৰাইট আনসাৰ অৰ্থাৎ আৰ্টিকল 21A টো হৈছে ৰাইট আনসাৰ। এতিয়া মই আৰ্টিকল 21A সম্পৰ্কে অলপ এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিছো। আৰ্টিকল 21A ত আছে ৰাইট টু এডুকেশ্যন শিক্ষাৰ অধিকাৰ, যিটো সংবিধানৰ 86তম সংশোধনীৰ জৰিয়তে অনা হৈছিলে 2002 চনত। আৰু এই যিটো ৰাইট টু এডুকেশ্যন বা সংবিধানৰ 86তম সংশোধনীয়ে কৈছে যে every children should be provided free and compulsory education from 6 to 14 years অৰ্থাৎ প্ৰতিজন শিশুকে 6 পৰা 14 বছৰলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিব লাগিব। আৰু ৰাইট টু এডুকেশ্যনৰ লগত জড়িত এখন এক্ট হৈছে RTE Act 2009, যিখনৰ সম্পূৰ্ণ নামটো হৈছে দ্য ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন এক্ট। এই এক্টখনো খুবেই গুৰুত্বপূৰ্ণ। নেক্সট মই বাকি যিকেইটা আৰ্টিকল আছিলে অপচনত সেইকেইটা অলপ এক্সপ্লেইন কৰিছো। আৰ্টিকল 21 যিটো সংবিধানৰ ফাণ্ডামেণ্টেল ৰাইটছ ছেকশ্যনৰ ৰাইট টু ফ্ৰীডমৰ লগত জড়িত অৰ্থাৎ আমাৰ যি স্বাধীনতাৰ অধিকাৰ আছে স্বাধীনতাৰ অধিকাৰৰ লগত আৰ্টিকল 21 জড়িত। এতিয়া কৈছে যে ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি অৰ্থাৎ আৰ্টিকল 21 কিহৰ লগত জড়িত আমাৰ জীৱন নিৰ্বাহৰ যি অধিকাৰ আৰু আমাৰ ব্যক্তিগত স্বাধীনতাৰ অধিকাৰৰ লগত আৰ্টিকল 21 জড়িত। আৰ্টিকল 24 আকৌ ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন অৰ্থাৎ শোষণৰ বিৰুদ্ধে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ ছেকশ্যনত যি অধিকাৰ আছে আৰ্টিকল 23 আৰু 24ত তাৰে এটা অধিকাৰ হৈছে আৰ্টিকল 24ত থকা অধিকাৰটো, যিটো হৈছে ইট প্ৰহিবিটছ এমপ্লয়মেণ্ট অফ চিলড্ৰেন আণ্ডাৰ দ্য এজ অফ 14 ইন ফেক্টৰীজ মাইনছ অৰ এনি আদাৰ হেজাৰ্ডাছ ৱৰ্ক অৰ্থাৎ 14 বছৰৰ তলৰ যিকোনো শিশুৱে যাতে ফেক্টৰী মাইনিং এক্টিভিটি বা বেলেগ তেনেকুৱা বিপদজনক কাম নকৰে সেইটো প্ৰহিবিট কৰিছে অৰ্থাৎ সেইটো বন্ধ কৰিছে। ইয়াৰ পাছত যিটো আছে আৰ্টিকল সেইটো হৈছে আৰ্টিকল 31A। ইট প্ৰভাইডছ ছেফগাৰ্ড ফৰ লেজিছলেশ্যনছ which are meant for social economic change even if those violates other fundamental rights অৰ্থাৎ এই আৰ্টিকল 31A টো ফাণ্ডামেণ্টেল ৰাইটছৰ লগতে ৰিলেটেড হয়। এইটোৱে কি ছেফগাৰ্ড কৰিছে যে যদি কেতিয়াবা কিছুমান এক্টে ফাণ্ডামেণ্টেল ৰাইটছক ভায়োলেটো কৰে কিন্তু সেই এক্ট বা আইনবিলাক যদি ছ'চাইটিৰ কিছুমান পলিটিকেল চেঞ্জ বা ছ'চাইটিৰ কিছুমান ছ'চিয়েল ইকনমিক চেঞ্জ কৰিব বিচাৰে তেন্তে সেইটো আমি ছেফগাৰ্ড কৰিব লাগিব। অৰ্থাৎ যেনেকৈ লেণ্ড ৰিফৰ্মছটো আৰ্টিকল 31A ৰ আণ্ডাৰত লেণ্ড ৰিফৰ্মছক কোনেও বাধা দিব নোৱাৰে। যদিও লেণ্ড ৰিফৰ্মছে কি কৰিছিলে যিটো আমাৰ ৰাইট টু প্ৰপাৰ্টি আছিলে আগতে বৰ্তমান সেইটো উঠাই দিয়া হৈছে। ৰাইট টু প্ৰপাৰ্টিৰ ওপৰত লেণ্ড ৰিফৰ্মছে বাধা আনিছিলে কিন্তু যিহেতু লেণ্ড ৰিফৰ্মছ ছ'চিঅ' ইকনমিক চেঞ্জৰ কাৰণে গুৰুত্বপূৰ্ণ সমাজৰ এটা শ্ৰেণীক ই মাটিৰ অধিকাৰ দিব গতিকে সেইটো কাৰণে এই আৰ্টিকল 31A ৰ সহায়ত লেণ্ড ৰিফৰ্মছকো যুক্তি সহকাৰে মানি ল'বলৈ বাধ্য কৰা হৈছিল। চ' আমি নেক্সট শ্লাইডত যাওঁ। ইয়াৰ পাছৰ যিটো নেক্সট কুৱেশ্যন সেইটো হৈছে উইথ হুইচ স্পৰ্ট ইজ দ্য CK নাইডু ট্ৰফি এছ'চিয়েটেড। অপশ্যনসমূহ হৈছে A হকী, B ক্ৰিকেট, C লন টেনিছ, D ফুটবল। এতিয়া ৰাইট যিটো আনচাৰ সেইটো হৈছে B ক্ৰিকেট। ইয়াতে মই CK নাইডু ট্ৰফিৰ ওপৰত অলপ এক্সপ্লেইন কৰিছো। তো CK নাইডু ট্ৰফি কি হয় ডমেষ্টিক টুৰ্ণামেণ্ট ফৰ আণ্ডাৰ 23 প্লেয়াৰ্ছ অৰ্থাৎ CK নাইডু ট্ৰফিটো হৈছে এটা ডমেষ্টিক টুৰ্ণামেণ্টৰ এটা ট্ৰফি হয় আণ্ডাৰ 23 প্লেয়াৰ্ছ বিলাকৰ কাৰণে। ইট ইজ অৰ্গেনাইজ বাই BCCI বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া। আৰু CK নাইডু কোন আছিল তেওঁ আছিল ইণ্ডিয়াছ ফাৰ্ষ্ট টেষ্ট কেপ্টেইন
তেওঁ ভাৰতৰ প্ৰথম টেষ্ট ক্ৰিকেটৰ কেপ্টেইন আছিলে আৰু টোটেল টিম থাকে এইটো ট্ৰফিত 38টা। আৰু কেইটামান ইম্পৰ্টেণ্ট ডমেষ্টিক ক্ৰিকেটৰ লগত জড়িত ট্ৰফিৰ নামো মই ইয়াতে লিখি দিছোঁ। এইবোৰ আপোনালোকে চাব। সেইবোৰ হৈছে ৰঞ্জী ট্ৰফি, দুলীপ ট্ৰফি, বিজয় হাজাৰে ট্ৰফি, দেওধৰ ট্ৰফি, ইৰাণী ট্ৰফি, NKP চালভে চেলেঞ্জাৰ ট্ৰফি, সৈয়দ মুস্তাক আলী ট্ৰফি। আৰু এইখন যিখন সৈয়দ মুস্তাক আলী ট্ৰফি, এইখন একচুৱেলি T20ৰ লগত জড়িত, T20 ক্ৰিকেটৰ লগত, ঠিক আছে? আৰু ইয়াৰ পাছত মই কেইটামান ডমেষ্টিক ফুটবল টুৰ্ণামেণ্ট, হকী টুৰ্ণামেণ্ট আৰু লন টেনিছৰ কেইটামান টুৰ্ণামেণ্টৰ নামো ইয়াতে লিখি দিবলৈ চেষ্টা কৰিছোঁ, যাতে এইখিনি আহিলেও আপোনালোকে পাৰে। তো ফুটবল টুৰ্ণামেণ্টবিলাক হৈছে ISL, আই লিগ, ডুৰাণ্ড কাপ, ছুপাৰ কাপ, সন্তোষ ট্ৰফি। হকী টুৰ্ণামেণ্টছবিলাক হৈছে বেইটন কাপ, নেহৰু কাপ, সুৰজিত মেমৰিয়েল কাপ, মুৰুগাপ্পা গ'ল্ড কাপ, শাস্ত্ৰী কাপ, এইবিলাক। লন টেনিছৰ যিবিলাক হৈছে সেইখিনি হ'ল এইটা প্ৰ' চাৰ্কিট, জুনিয়ৰ নেশ্যনেলছ, ফেনেষ্টা অ'পেন। গতিকে এই গোটেইখিনি খুবেই ইম্পৰ্টেণ্ট, যিহেতু যোৱাবাৰ CK নাইডু ট্ৰফিৰ ওপৰত আহিছে, হয়তো এইবাৰ ৰঞ্জী ট্ৰফি দি দিব পাৰে, অথবা ডুৰাণ্ড কাপ কিহৰ লগত জড়িত বুলি দি দিব পাৰে। ইয়াৰ পাছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে হু ৰট দ্য ফেমাছ আছামিজ নভেল অসীমত যাৰ হেৰাল সীমা। অপশ্যনসমূহ হৈছে A. হোমেন বৰগোহাঁই, B. মামণি ৰায়চম গোস্বামী, C. ৰজনীকান্ত বৰদলৈ, D. ভুৱন মোহন বৰুৱা। ইয়াৰ অপশ্যনটো হৈছে D. ভুৱন মোহন বৰুৱা। আমি আচলতে অসীমত যাৰ হেৰাল সীমাই উপন্যাসখন নপঢ়া অসমীয়া মানুহ হয়তো কোনো নোলাব। আৰু এই উপন্যাসখন তেখেতৰ ছদ্ম নামতহে লিখিছিল, অৰ্থাৎ যিটো পেন নেম। গতিকে আমি তেওঁক এটা বেলেগ নামেৰে বেছি চিনি পাওঁ, সেই নামটো হৈছে কাঞ্চন বৰুৱা। অসীমত যাৰ হেৰাল সীমাৰ লেখক হৈছে ভুৱন মোহন বৰুৱা ওৰফে কাঞ্চন বৰুৱা, যিখন 1945 চনত প্ৰকাশ পাইছিল। তেখেতে লিখা আৰু কেইখনমান গ্ৰন্থ মই ইয়াতে লিখি দিবলৈ যত্ন কৰিছোঁ। সেইবোৰ হৈছে পুৱতি তৰা, মৃত বিহংগ, জয়া মহল, অশান্ত প্ৰহৰ, উৰ্মিলাৰ চকুলো। ইয়াৰ পাছত যিকেইটা অপশ্যন আছিলে হোমেন বৰগোহাঁই, মামণি ৰয়চম গোস্বামী, তেখেতসকলৰো মই গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহ লিখি দিবলৈ যত্ন কৰিছোঁ। হোমেন বৰগোহাঁইৰ গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহ হৈছে পিতা পুত্ৰ, যিখনে 1978 চনত সাহিত্য একাডেমী বঁটাও লাভ কৰিছিল। আৰু আছে আত্মানুসন্ধান, ধুমুহা আৰু ৰামধেনু, হাউদৰ পুতেকে নাও মেলি যায়। মামণি ৰয়চম গোস্বামী, তেখেতৰ এইটো পেন নেম হয়, অৰ্থাৎ তেখেতৰ এইটো ছদ্ম নাম, আৰু তেখেতৰ আচল নামটো হৈছে ইন্দিৰা গোস্বামী। তেখেতে লিখা কেইখনমান অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ হৈছে মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, চেনাবৰ শ্ৰুত। তেখেতে জ্ঞানপীঠ বঁটাও লাভ কৰিছিলে। ৰজনীকান্ত বৰদলৈ লিখা কেইখনমান গুৰুত্বপূৰ্ণ গ্ৰন্থ হৈছে মিৰি জীয়ৰী, মনুমতি, ৰহদৈ লিগিৰি, নিৰ্মল ভকত, দন্দুৱা দ্ৰোহ। গতিকে এইখিনি আপোনালোকে চাই যাব, এইখিনিৰ পৰা হয়তো কোনোবা এখন আহিব পাৰে। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ যিটো কুৱেশ্যন সেইটো হৈছে হু ৱাজ দ্য ছেকেণ্ড কিং অফ মৌৰ্য ডাইনেষ্টি, অৰ্থাৎ মৌৰ্য বংশৰ দ্বিতীয় ৰজা কোনজন। অপশ্যনবোৰ হৈছে A. অশোকা, B. বৃহদ্ৰথ, C. বিন্দুচাৰ, D. চন্দ্ৰগুপ্ত। ইয়াত অপশ্যনটো হ'ব C. বিন্দুচাৰ। এতিয়া মই ইয়াতে যিটো মৌৰ্য বংশৰ যিখন লিষ্ট সেইখন দিবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকৰ যিজন প্ৰতিষ্ঠাপক ৰজা সেইজন হৈছে চন্দ্ৰগুপ্ত মৌৰ্য, আৰু দ্বিতীয়জন বিন্দুসাৰ, আৰু ফেমাছ ৰজাজন হৈছে অশোকা দ্য গ্ৰেট, তেখেত হৈছে তৃতীয়জন ৰজা। ইয়াৰ পাছৰ যিটো প্ৰশ্ন সেইটো হৈছে মেটছ দ্য ফলোয়িং, অৰ্থাৎ দুইটা ছাইড মিলাব দিছিলে। মই অপশ্যনখিনি লৈ অহা নাই, কিন্তু ইয়াত মেইনলি নেম অফ ইনভেনশ্যনছ, অৰ্থাৎ বৈজ্ঞানিক আৱিষ্কাৰ আৰু কোনজন বিজ্ঞানীয়ে সেই আৱিষ্কাৰ কৰিছিল সেইটোৰ ওপৰতে প্ৰশ্নটো। ইয়াতে অপশ্যনবিলাক দিয়া আছে কি ফটন, এটম, প্ৰটন, ইলেক্ট্ৰন, নিউট্ৰন, এইখিনি কোনে আৱিষ্কাৰ কৰিছিল, আৰু ইয়াতে চাইণ্টিষ্ট কেইজনৰ নাম দিয়া আছে। মই ডাইৰেক্ট উত্তৰত যাওঁ। ইয়াতে ফটন আৱিষ্কাৰ কৰিছিলে এলবাৰ্ট আইনষ্টাইনে, এটম জন ডেল্টনে, প্ৰটন আৰ্নেষ্ট ৰাদাৰফৰ্ডে, ইলেক্ট্ৰন J.J. থমছন, নিউট্ৰন জেমছ চাডউইক। মই এটা বেলেগ ভিডিঅ'ৰ জৰিয়তে এই বৈজ্ঞানিক আৰু প্ৰখ্যাত আৱিষ্কাৰসমূহৰ এটা বনাবলৈ যত্ন কৰিম ভিডিঅ'। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম ইন টাৰ্মছ অফ লেণ্ড এৰিয়া। অপশ্যনসমূহ হৈছে A. ডিব্ৰুগড়, B. নগাঁও, C. কাৰ্বি আংলং, D. গোলাঘাট। চ' অপশ্যন হৈছে D. গোলাঘাট। চৰি, মই অপশ্যনটো ভুলকৈ ক'লোঁ, তো উত্তৰটো হৈছে C. কাৰ্বি আংলং।
সো কাৰ্বি আংলং ডিষ্ট্ৰিক্ট হৈছে আমাৰ অসমৰ মাটিকালিৰ ফালৰ পৰা আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্ট আৰু টোটেল এৰিয়াটো হৈছে ৭,৩৮৬ বৰ্গ কিলোমিটাৰ। ছেকেণ্ড লাৰ্জেষ্ট যিখন ডিষ্ট্ৰিক্ট সেইখন হৈছে ডিমা হাছাও, যিখনৰ মাটিকালি হৈছে ৪,৮৯০ বৰ্গ কিলোমিটাৰ। আৰু তৃতীয় যিখন মাটিকালিৰ ফালৰ পৰা ডাঙৰ ডিষ্ট্ৰিক্ট সেইখন হৈছে নগাঁও, আৰু পপুলেশ্যনৰ ফালৰ পৰা ডাঙৰ ডিষ্ট্ৰিক্ট হৈছে নগাঁও। গতিকে এইবাৰ হয়তো এইটো কুৱেশ্যন আহিব পাৰে যে পপুলেশ্যন ৱাইজ কোনখন ডিষ্ট্ৰিক্ট ডাঙৰ। ইয়াৰ পাছত কুৱেশ্যনটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট ফিমেল মাউথ অনাৰ্ড উইথ পদ্মশ্ৰী ইজ। অপশ্যন কেইটা হৈছে এ প্ৰতিমা বৰুৱা পাণ্ডে, বি বিৰুবালা ৰাভা, চি পাৰ্বতী বৰুৱা, ডি ৰবি বৰমুদৈ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পাৰ্বতী বৰুৱা। আমি পাৰ্বতী বৰুৱাৰ বিষয়ে ইয়াতে অলপ ক'বলৈ চেষ্টা কৰিছোঁ। তো তেখেতে পদ্মশ্ৰী পালে 2024 বৰ্ষত, আৰু তেওঁ কোন হয় এনিমেল কনজাৰ্ভেশ্যন এক্টিভিষ্ট এণ্ড এ মাউথ। তেওঁ মাউথ হয় আৰু তেওঁ এগৰাকী জীৱ জন্তুৰ সুৰক্ষাৰ বাবে কাম কৰা এগৰাকী ব্যক্তি। তেখেতৰ ওপৰত এখন BBC ডকুমেণ্টাৰী আছে, সেইখন হৈছে কুইন অফ দ্য এলিফেণ্টছ। আৰু একে নামৰ এখন কিতাপো আছে তেখেতৰ ওপৰত লিখিছে, মাৰ্ক চান নামৰ এজন ব্ৰিটিছ অথৰে লিখিছে। 1996 চনতে সেইখন প্ৰকাশ পাইছিলে। আৰু ইয়াতে মই এই বছৰ অৰ্থাৎ 2025ত যিসকলে পদ্ম বঁটা লাভ কৰিছে তেওঁলোকৰ লিষ্টখন দিবলৈ যত্ন কৰিছোঁ। এই বছৰ লাভ কৰিছে 5জনে। যতীন গোস্বামী, তেখেতে পদ্মভূষণ লাভ কৰিছে, তেওঁ ফিল্ডটো হৈছে আৰ্ট। ৰেৱকান্ত মহন্তই পদ্মশ্ৰী লাভ কৰিছে, আৰ্ট অৰ্থাৎ কলা। তেওঁ কি কৰিছিলে ৰিকগনাইজ ফৰ কণ্ট্ৰিবিউচনছ টু ট্ৰেডিশ্যনেল আৰ্ট ফৰ্মছ অফ আছাম, অৰ্থাৎ অসমৰ যিবিলাক ট্ৰেডিশ্যনেল আৰ্ট ফৰ্ম আছে তাৰ বাবে তেওঁৰ যিখিনি বৰঙণি তাৰ কাৰণে তেখেতক পদ্মশ্ৰী দিয়া হৈছে। জইনাচৰণ বাথাৰী, তেখেতেও আৰ্টৰ কাৰণে পাইছে, পদ্মশ্ৰী পাইছে। গীতা উপাধ্যায় পদ্মশ্ৰী পাইছে লিটাৰেচাৰ এণ্ড এডুকেশ্যন, আৰু অনিল কুমাৰ বড়ো পদ্মশ্ৰী পাইছে লিটাৰেচাৰ এণ্ড এডুকেশ্যন। গতিকে 4জনে পদ্মশ্ৰী পাইছে, এজনে পদ্মভূষণ পাইছে। আৰু ইয়াতে বাকী যিকেইটা অপশ্যন আছিলে সেইকেইটাৰ ওপৰত অকণমান এক্সপ্লেইন কৰিবলৈ যত্ন কৰিছোঁ মই। প্ৰতিমা বৰুৱা পাণ্ডে, তেখেত কোন আছিল গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী। তেখেত হস্ত্ৰী কন্যা বুলি তেখেতৰ এটা নাম আছে, তেখেতক হস্ত্ৰী কন্যা বুলিলে চিনি পায়। বিৰুবালা ৰাভা, তেখেতে ডাইনী হত্যা আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ কৰিছিল। তেখেতৰ জীৱনীমূলক এখন গ্ৰন্থ আছে, সেইখন হৈছে বগী, যিখন লিখিছে গোবিন কুমাৰ খাউণ্ডে। ৰবি বৰমুদৈ, তেখেত হ'ল অসমীয়া প্ৰথিত যশা এগৰাকী সাহিত্যিক। তেওঁ 2007 চনত শান্তনু কুল নন্দন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে দ্য কণ্ডিশ্যন ৱেন দ্য আৰ্থ ইজ ক্লজেষ্ট টু দ্য ছান ইজ ন'ন এজ। চ' অপশ্যনবিলাক হৈছে অপশ্যন এ এপ'জি, বি এফিলিয়ন, চি পেৰিজি, আৰু ডি পেৰিহিলিয়ন। ইয়াত অপশ্যনটো হ'ব শুদ্ধ উত্তৰটো হ'ব ডি পেৰিহিলিয়ন। পেৰিহিলিয়ন হৈছে ইট ইজ দ্য পইণ্ট ৱেৰ এ প্লেনেট ইজ ক্লজেষ্ট টু দ্য ছান, অৰ্থাৎ যেতিয়া কোনো এটা গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থান কৰে সেইটো হৈছে পেৰিহিলিয়ন। আৰু পৃথিৱীখনে সাধাৰণতে জানুৱাৰী 3rd বা 4th এনেকুৱা অৱস্থান কৰে। ইয়াৰ পেৰিহিলিয়নৰ যিটো বিপৰীত সেইটো হৈছে এফিলিয়ন, যিটো কি হ'ব ফাৰ্ডেষ্ট পইণ্ট ফ্ৰম দ্য ছান, অৰ্থাৎ যিকোনো এটা গ্ৰহ যেতিয়া সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থান কৰিব সেইটোকে আমি ক'ম এফিলিয়ন বুলি। ইন কেছ অফ ছেটেলাইটছ দ্য টাৰ্মছ এপ'জি এণ্ড পেৰিজি আৰ ইউজড to denote furthest and closest point from the object these are orbiting, অৰ্থাৎ উপগ্ৰহৰ ক্ষেত্ৰত এই একেটা কথা বুজাবলৈকে এপ'জি আৰু পেৰিজি ৱৰ্ড দুটা ইউজ কৰা হয়। অৰ্থাৎ যিকোনো এটা উপগ্ৰহ যদি সি ঘূৰি থকা গ্ৰহটোৰ পৰা আটাইতকৈ দূৰত অৱস্থান কৰে তেন্তে সেইটো হ'ব এপ'জি, আৰু যেতিয়া ওচৰত অৱস্থান কৰিব সেইটো হ'ব পেৰিজি। চ' এইখিনিয়ে আছিল মোৰ আজিৰ প্ৰশ্নৰ এক্সপ্লেনেশ্যন, অৰ্থাৎ আজিৰ যিখিনি মই প্ৰশ্ন লৈ আহিলোঁ 8টা প্ৰশ্নহে আনিব পাৰিছোঁ আজিৰ ভিডিঅ'টোত। এইখিনি আছিল এক্সপ্লেনেশ্যন। আপোনালোকে যদি এইখিনি চাই ভাল পায় তেন্তে নিশ্চিতভাৱে মোক কমেণ্টত জনাব, আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কমেণ্টৰ জৰিয়তে কেনেকুৱা পালে জনাব, আৰু মই এইটো এটা ছিৰিজ হিচাপে আগবঢ়াই নিম। আশা কৰোঁ আপোনালোকে ভাল পাব। থেংক ইউ।